আৰু সেইখন গুৱাহাটী ইউনিভাৰ্চিটি নহয়, এখন সাধাৰণ হাইস্কুল। ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে দেখা পায়। তাৰ পিছতো যদি অৱহেলা কৰিছে, এইটো আচলতে এক ধৰণৰ ক্ৰিমিনেল এক্টিভিটি শিক্ষক শিক্ষয়িত্ৰীখিনিৰ তৰফৰ পৰা। আমি সকলো কথা পুলিচলৈ এৰিছোঁ। পুলিচৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। আমি আমাৰ দৰঙৰ মহামান্য SP সোণোৱাল ডাঙৰীয়ালৈ বাৰ বাৰ অনুৰোধ জনাইছোঁ, তেওঁ যেন এখন ষ্ট্ৰং চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰি এটা ভাল কনক্লুজনত আনি পেলাই এই অপৰাধীখিনিক যথাযোগ্য শাস্তি দিয়ে। লাগিলে সেয়া প্ৰধান শিক্ষয়িত্ৰীয়ে হওক বা এই চাৰিজন ডেকা ল'ৰাই হওক। আমাক এনেকুৱা চাৰিজন অসমীয়া ডেকা ল'ৰা নালাগে। এনেকুৱা চাৰিজন অসমীয়া ডেকা ল'ৰা সমাজৰ পৰা মাইনাছ হ'লে আমাৰ একো লছ নহয়। তেওঁলোকক ফাঁচি দিব লাগে। জুভেনাইল জাষ্টিছৰ নামেৰে বয়সৰ দোহাইৰে তেওঁলোকক যাতে আইনৰ সুৰুঙাৰে সৰকাই নপঠিয়ায়। মই দেখিছোঁ সংবাদ মাধ্যমত বিভ্ৰান্তিকৰ কিছুমান তথ্য প্ৰচাৰ হৈছে। ক'ৰবাত কৈছে এজন ল'ৰা, ক'ৰবাত কৈছে 3জন ল'ৰা। কিন্তু আমি সকলোৱে জানো 4জন ল'ৰাই ধৰি তাক মাৰিছে, তাৰ কাপোৰ কানি ফালিছে। আৰু এজনৰ ভাৰ্চেছ এজনে যুঁজ কৰিলে কেতিয়াও কোনেও কাকো মাৰিব নোৱাৰে। আৰু এই ভৱেশো দেহাৰে দুৰ্বল ল'ৰা নাছিল। গতিকে ইমানখিনি অপৰাধ হৈ গ'ল সেই স্কুলখনত। আজি এজনো শিক্ষক শিক্ষয়িত্ৰী ইয়ালৈ নাহিলে। তেওঁলোকৰ মানসিকতা আপোনালোকে বুজা উচিত যে তেওঁলোক নিজেই ক্ৰিমিনেল মাইণ্ডেড। গতিকে তেওঁলোকৰ আণ্ডাৰত ল'ৰা ছোৱালী ক'ত ভাল হ'ব। আমি বিচাৰোঁ, আজি আমি দুপৰীয়াৰ ভাগত আমাৰ মহামান্য বিধায়ক মহোদয়ক কৰজোৰে কৈছোঁ যে এই শিক্ষক শিক্ষয়িত্ৰীখিনিক ইমিডিয়েটলি টাৰ্মিনেট কৰিব লাগে। কোনো ধৰণৰ ছাছপেনশ্যন নহয়, টাৰ্মিনেট, চাকৰি শেষ কৰিব লাগে। আৰু তেওঁলোকৰ যিখিনি ফাইনেন্সিয়েল বেনিফিট পায় সেইখিনিৰে ঘৰখনক সাহাৰ্য দিব লাগে। আৰু মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই কথাটো জনাইছোঁ যে এই ডেকা ল'ৰাজনৰ এজন ভাৰতীয় সেনা হোৱাৰ সপোন আছিল। এজন সেনা জোৱানে যিখিনি যোগ্য সন্মান পায়, তাৰ বাবে তেওঁ যেন এদিন হ'লেও মুখ্যমন্ত্ৰী নিজে হ'লেও শিক্ষামন্ত্ৰী নিজে হ'লেও এইখন গাঁৱলৈ আহক আৰু ইয়াত এই পিতৃগৰাকীৰ বুকুৰ জুই অলপ হ'লেও শান্ত হ'ব। আৰু লগতে এইখিনি কথা মই ক'বলৈ দ্বিধাবোধ কৰা নাই যে আমাৰ সেনাপতিপাৰা আৰু মহলীয়াপাৰা গাঁৱৰ মানুহৰ সহনশীলতা অসমৰ ভিতৰতে অতি উৎকৃষ্ট। আজিলৈকে আমি কোনো ধৰণৰ ভায়োলেন্স কৰা নাই। নহ'লে যোৱাকালিৰ ঘটনাটোত যেনেকুৱা এটা বিল্ড আপ হৈছিলে, অন্য ঠাইত হোৱা হ'লে কেনেকুৱা মব লিঞ্চিং হৈ গ'লহেঁতেন। কাৰণ এটা মব লিঞ্চিঙত আমাৰ ল'ৰাটো মাৰিলে, এজন ল'ৰাক 4জনে আগুৰি ধৰি মাৰিছে। এইটো এটা মব লিঞ্চিং, মিনি মব লিঞ্চিং। তাৰপিছত কিন্তু সেই 7জন শিক্ষক শিক্ষয়িত্ৰী বা সেই 4জন বাচি নগ'লহেঁতেন এই 2000 মানুহৰ মাজৰ পৰা। কিন্তু মানুহ আমাৰ কিমান সহনশীল, আমি কিমান সভ্য। আমি এই বুঢ়ীনগৰৰ ঐতিহাসিক বাতাবৰণত ডাঙৰ দীঘল হোৱা মানুহ। বুঢ়ীনগৰৰ এটা ইতিহাস আছে, আহোম ৰজাতকৈ ডাঙৰ ইতিহাস, আহোমতকৈ পুৰণি ইতিহাস কোনেও কোৱা নাই আমাৰ ইতিহাস। কিন্তু আমাৰ মানুহৰ চৰিত্ৰত সেই ইতিহাস আমাৰ তেজৰ ৰন্ধে ৰন্ধে আছে। আমাক জাষ্টিচ দিয়ক মহামান্য মুখ্যমন্ত্ৰী মহোদয় আৰু মহামান্য শিক্ষামন্ত্ৰী মহোদয়। এই চেনেলৰ যোগেদি মই আপোনালোকলৈ আহ্বান জনাইছোঁ, আপোনালোক এই গাঁৱলৈ আহক। আপোনালোকে এই ঘৰখনক ন্যায্য ক্ষতিপূৰণ দিয়ক, অপৰাধীসকলক ন্যায্য শাস্তি দিয়ক। আইনৰ সুৰুঙাৰে যাতে তেওঁলোক সাৰি যাব নোৱাৰে। বাৰ বাৰ যেনেকৈ অসমত বহুতো গভাইত অপৰাধী আইনৰ সুৰুঙাৰে পাৰ হৈ গৈছে। আমি উদাহৰণ দিব পাৰোঁ অভিনীল, আমি উদাহৰণ দিব পাৰোঁ অৰ্ণমাই বৰা, আৰু বহুতো উদাহৰণ আছে। কেৱল পুলিচৰ দুৰ্বল চাৰ্জশ্বিটৰ কাৰণে গভাইত অপৰাধী পাৰ হৈ গুচি যায়। এনেকুৱা যাতে এই ক্ষেত্ৰটোত নহয়, মুখ্যমন্ত্ৰী মহোদয়লৈ এয়া মোৰ সশ্ৰদ্ধ নিবেদন, প্ৰণাম জনাইছোঁ। মই যদি কিবা ভুল কৈছোঁ, আমাৰ প্ৰশাসনৰ মানুহখিনিয়ে যাতে মোক ক্ষমা কৰে। কিন্তু আকৌ বেলি মই আমাৰ দৰঙৰ SP মহোদয়লৈকে কৰজোৰে নিবেদন কৰিছোঁ, তেওঁ যাতে এই ক্ষেত্ৰত যথেষ্ট সুৰুঙা নোহোৱাকৈ কামটো যাতে কৰে আৰু কোনো ধৰণৰ ৰাইজৰ যাতে অভিশাপ তেওঁ নলয়। কাৰণ আমিও দেখিছোঁ বহুতো বিয়াগম মানুহ কিন্তু ৰাইজৰ অভিশাপত ধূলিসাৎ হৈ গৈছে। আজি আপোনালোক সকলোৱে দেখিছে এই মৃতদেহটো আগুৰি কিমান মানুহ আহিলে। ইয়াত সকলোৰে শ্ৰদ্ধা জড়িত আছে, সকলোৰে আস্থা জড়িত আছে। আৰু আমাৰ অসম চৰকাৰৰ ওপৰত গভীৰ আস্থা আছে যে তেওঁলোকে আমাক ন্যায় দিব। ৰাইজ, মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। মই যদি আৱেগৰ বিহ্বল হৈ কিবা বেয়া কথা কৈছোঁ ক্ষমা কৰিব। কিন্তু মোৰ কথা হ'ল ভৱেশ ডেকাৰ হত্যাকাৰী যাতে সাৰি নাযায়।